আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন খেলুৱৈ শাহিনা বেগমক গোৱালপাৰা জিলা আমচু সম্বৰ্ধনা। ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বিভিন্ন খেলত কেইবাবাৰো সোণৰূপৰ পদক জয় কৰিবলৈ সক্ষম হোৱা গোৱালপাৰাৰ প্ৰখ্যাত খেলুৱৈ শাহিনা বেগমক আজি আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনাই গোৱালপাৰা জিলাৰ আমচুৱে। আজি গোৱালপাৰা চহৰৰ নয়াপাৰা সনবাৰীস্থ তেওঁৰ গৃহত আমচুৰ গোৱালপাৰা জিলা সমিতিৰ সভাপতি আনিমুল হক চৌধুৰীৰ নেতৃত্বত আমচুৰ গোৱালপাৰা জিলা সমিতিৰ এটি সজাতি দল উপস্থিত হৈ খেলুৱৈগৰাকীক সম্বৰ্ধনা জনায়। উল্লেখ্য যে গোৱাত যোৱা ৮ ফেব্ৰুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত মাষ্টাৰ্ছ গেমত ১০০ মিটাৰ আৰু ২০০ মিটাৰ দৌৰত প্ৰথম হৈ সোণৰ পদক অৰ্জন কৰাৰ উপৰি লং জাম্পত প্ৰথম স্থান দখল কৰি সোণৰ পদক লাভ কৰে শাহিনাই। এনেদৰে ৪০০ মিটাৰ দৌৰত দ্বিতীয় স্থান লাভ কৰি চিলভাৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় খেলুৱৈগৰাকী। ইয়াৰ পূৰ্বেও ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় কেইবাটাও খেলত সোণৰ পদক বুটলি আনিবলৈ সক্ষম হৈছে শাহিনা বেগমে। গোৱালপাৰা চহৰৰ চলেজ হাস্পতালত ৱাৰ্ড গাৰ্ল হিচাপে কাম কৰি পৰিয়াল পোহপাল দিয়া শাহিনা সৰুৰে পৰা খেলৰ প্ৰতি আগ্ৰহী। উল্লেখ্য যে ইয়াৰ পূৰ্বেও শাহিনাই শ্ৰীলংকা, মালয়েছিয়া, ছিংগাপুৰ, নেপালকে ধৰি কেইবাখনো আন্তঃৰাষ্ট্ৰীয় খেলত সোণৰ পদক বুটলি আনিবলৈ সক্ষম হৈছে। কিন্তু শাহিনাই চৰকাৰৰ পৰা পোৱা নাই কোনো সহায়। ২ সন্তানৰ মাতৃ শাহিনাক আৰ্থিকভাৱে সহায় কৰিবলৈ গোৱালপাৰা জিলা আমচুৰ সভাপতি আনিমুল হক চৌধুৰীয়ে চৰকাৰক দাবী জনাইছে। আমচুৰ ফালৰ পৰা আপোনাক সম্বৰ্ধনা জনাইছো। আমাৰ গোটেই গোৱালপাৰাৰ গৌৰৱ বুলি ক'ব লাগিব। এখন ফুলাম গামোচা আৰু চাওক, গোৱালপাৰা চহৰৰ শাহিনা বেগমে তাই এই কেইবাখন খেলত খেলি সোণৰ পদক ৰূপৰ পদক জয় কৰিছে। অকল ৰাষ্ট্ৰীয় নহয়, আন্তঃৰাষ্ট্ৰীয় খেলত তাই কেইবাটাও সোণৰ আৰু ৰূপৰ পদক জয় কৰিছে। আজি তেখেতে মালয়েছিয়া, নেপাল, শ্ৰীলংকা, ডুবাই এই সকলো স্থানত খেলি আহিছে। ভাৰতৰো কেইবাখনো স্থানত তাই খেলিছে আৰু তাই গোৱাত অনুষ্ঠিত হোৱা এখন এথলেটিক খেলত সোণৰ পদক জয় কৰিছে। গতিকে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ গোৱালপাৰা জিলা সমিতি আজি তেখেতৰ ঘৰত উপস্থিত হৈ তাইক আমি সম্বৰ্ধনা জনাইছোঁ আৰু লগতে তাইক অভিনন্দন জনাইছোঁ। আৰু এই হিচাপতে অসম চৰকাৰক ক'ব বিচাৰিছোঁ যে তেখেত আজি কিবা দিনৰ আমি কেইবাবছৰ ধৰি দেখা পাই আহিছোঁ যে এই ধৰণে তেখেত পদক জয় কৰি আহিছে, কিন্তু আজিলৈকে তেখেতে চৰকাৰী কোনো ধৰণৰ সা সুবিধা পোৱা নাই। সঁচাকৈ দুখিত যে অসমৰ এখন পিছপৰা জিলা গোৱালপাৰা জিলাৰ হোৱাৰ কাৰণে তেখেতক এই ধৰণে তেখেতক চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত কৰা হ'ল নেকি, আমি অসম চৰকাৰক প্ৰশ্ন কৰিছোঁ। আৰু লগত দৃষ্টিগোচৰ হৈছে যে তেখেত দুগৰাকী সন্তানক লৈ, কন্যা সন্তান লৈ গোৱালপাৰা চহৰৰ এখন ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোমত কোনোমতে ৱাৰ্ড গাৰ্ল কাম কৰি এটা সামান্যতম মজুৰি তেওঁ কোনো ৰকম চলি আছে ঘৰখন। গতিকে আমি অসম চৰকাৰক দাবী জনাইছোঁ যে অতি শীঘ্ৰে শাহিনা বেগমক এটা চৰকাৰী চাকৰি পালন কৰিব লাগে। তাই যেনেধৰণে খেলত পাৰ্গত কৰি খেলৰ চাকৰি হওক বা যিহেতু নাৰ্ছৰ কাম কৰি আছে, ৱাৰ্ড গাৰ্লৰ কাম হস্পিটেলত, গতিকে চৰকাৰী হস্পিটেলত নাৰ্ছৰ কাম তেওঁক তাইক দিলেও কিন্তু সেই ঘৰখন ভালকৈ চলিব। গতিকে আমি অসম চৰকাৰক দাবী জনাইছোঁ অতি শীঘ্ৰে শাহিনা বেগমক এটা চৰকাৰী চাকৰি প্ৰদান কৰাৰ কাৰণে আমি অসম চৰকাৰক দাবী জনাইছোঁ।